हेलो स्टूडेंट्स तुम्हालोके मो कमेंट करिसिला जे तुम्हालोকক क्लास 11 और पॉलिटिकल साइंस और परीक्षात आहिबलगिया 1 मार्क्सर कमन इम्पोर्टेंट प्रश्नर उत्तर लागे हे मैं तुम्हालोकर बारे पॉलिटिकल साइंस और 2019 और 2020 পৰা পৰীক্ষাত আহি যোৱা পুৰণি কোৱেশ্চন পেপাৰ আৰু তাৰ এনসাৰবোৰ লৈ আহিছো তোমালোকে পুৰণি কোৱেশ্চন পেপাৰৰ পৰা চালে কেইবাটা প্ৰশ্ন 1 মাৰ্কছৰ কমন পৰি যায় গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই তোমালোকে পলিটিক্যাল সায়েন্সৰ মানে দুটা খণ্ডৰে অৰ্থাৎ দুটা পাৰ্টৰে প্ৰশ্নৰ উত্তৰ মানে শৰ্ট কোৱেশ্চনবোৰ গুটেখিনি পাবা 2019 ত আহি যোৱা পাৰ্ট এ আৰু পাৰ্ট বি মানে গুটে প্ৰশ্ন উত্তৰ পাবা 1 মাৰ্কছৰ এনসাৰবোৰ লিখি দিয়া আছে আৰু পাৰ্ট বি ৰ আছে গুটেখিনি আছে आंसर और 2020 रो আছে ঠিক আছে সো আইতিয়া মই তোমালোকক আলোচনা কৰাই দিও ইয়াৰ পিছত মই তোমালোকৰ মানে গুটে কিতাপখনৰ পৰাই পৰীক্ষাত আহিবলগীয়া কেৱল লং কোৱেশ্চন দিম ঠিক আছে 2 মাৰ্কস 4 মাৰ্কস এন্ড 6 মাৰ্কৰ তোমালোকে চিন্তা কৰিব নালাগে 6 মাৰ্ক এন্ড 4 মাৰ্কস লং কোৱেশ্চন মই জিবো দিম হেবো চালে হৈ যাব মই ইয়াৰ পিছত ভিডিওটো আপলোড কৰিমে লং কোৱেশ্চন আনসাৰৰ আগতে মই তোমালোকে কমেন্ট কৰিছিলা যে তোমালোকক 1 মাৰ্কসৰ বৰ সোনকালে লাগে হেকাৰণে মই 1 মাৰ্কসৰ ভিডিওটো বনাই দিছো সো এতিয়া প্ৰথমতে তোমালোকে যেতিয়া কোৱেশ্চন পেপাৰখন পাবা प्रथमते 1 मार्क्सर क्वेश्चन पाबा तार पिছত 2 मार्क्सर पाबा तार पिছত 4 मार्क्स तार पिছত 6 मार्कर क्वेश्चन पाबा ठीक আছে सो এতিয়া তোমালোকে 1 मार्क्सर क्वेश्चन বোৰ কেনেকুৱা ধৰণৰ পাবা তোমালোকে দেখিছাই যে প্ৰথম প্ৰশ্নটোতে মানে উল্লেখ কৰিছে যে অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল মনত ৰাখিবা অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল 9 ডিসেম্বৰ 1946 ঠিক আছে 9 ডিসেম্বৰ 1946 আৰু ইয়াৰ লগত জড়িত 1 মাৰ্কছৰ এটা প্ৰশ্ন আহে যে সংবিধান সভাৰ খসৰা সমিতিৰ অধ্যক্ষজন কোন আছিল আহে ডক্টৰ বি আৰ আম্বেদকাৰ ভেৰি ইম্পৰ্টেন্ট আকো কৰিছে ডক্টৰ বি আৰ আম্বেদকাৰ দে মনত ৰাখিবা সংবিধান সভাৰ খসৰা সমিতিৰ অধ্যক্ষ আৰু যদি আহে সংবিধান সভাৰ সভাপতি কোন আছিল তেতিয়া লিখিবা সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ঠিক আছে স্থায়ী সভাপতি আছিল ঠিক আছে আৰু অস্থায়ী সভাপতি আছিল ডক্টৰ সচিদানন্দ সিনহা স্থায়ী সভাপতিৰ প্ৰশ্ন আহে আৰু আহিও গৈছে পুৰণি কোৱেশ্চন পেপাৰত চাবা ভেৰি ইম্পৰ্টেন্ট দে সো এটা পৰৱৰ্তী প্ৰশ্ন এখন সংবিধান জনসাধাৰণৰ মৌলিক পৰিচয় সত্য নে অসত্য ধৰণৰ প্ৰশ্ন আহে তোমালোকে কবা সত্য এখন সংবিধান মানে জনসাধাৰণৰ মৌলিক পৰিচয় হয় পৰৱৰ্তী প্ৰশ্ন অস্পৃশ্যতা বৰ্জন কৰা এক সমতাৰ অধিকাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ কিহৰ অধিকাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব তোমালোকৰ উত্তৰটো হ'ব সমতাৰ অধিকাৰ ঠিক আছে অস্পৃশ্যতা বৰ্জন সমতাৰ অধিকাৰ কেতিয়াবা 1 মাৰ্কছৰ প্ৰশ্ন এই ধৰণে দিয়ে যে এটা সমতাৰ অধিকাৰৰ নাম উল্লেখ কৰা তোমালোকে তেতিয়া লিখিবা অস্পৃশ্যতা বৰ্জন কৰা ঠিক আছে নেক্সট কোৱেশ্চন ডি স্বতন্ত্ৰতা আৰু ব্যক্তিগত স্বাধীনতা অধিকাৰৰ এটা উল্লেখ কৰা দুটা উল্লেখ কৰি দিয়া চাবা তোমালোকে স্বতন্ত্ৰতা ঠিক আছে আৰু ব্যক্তিগত স্বাধীনতা অধিকাৰৰ এটা উল্লেখ কৰিব দিছে সো দুটা আছে প্ৰথমতে আছে স্বাধীনভাৱে ঘোৰা ফুৰা কৰাৰ অধিকাৰ আৰু দ্বিতীয়টো হৈছে মানে সংস্থা গঠনৰ অধিকাৰ এতিয়া পৰৱৰ্তী প্ৰশ্ন সো ইটো ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ইয়াৰ মানে সংশোধনৰ প্ৰক্ৰিয়াক আলোচনা কৰিছে তোমালোকে লিখিবা যে ভাৰতীয় সংবিধানৰ 368 ঠিক আছে 368 নং অনুচ্ছেদে ইয়াৰ সংশোধনৰ প্ৰক্ৰিয়াক আলোচনা কৰিছে পৰৱৰ্তী প্ৰশ্ন উচ্চতম ন্যায়ালয়ে কোনটো গোচৰত মানে ঠিক আছে ভাৰতৰ সংবিধানৰ মূল গাঁথনিৰ সূত্ৰ আগবঢ়াইছিল কেশৱানন্দ ভাৰতীৰ গোচৰত এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় 12 তো আহা কেতিয়াবা দেখা যায় দে চাবা এটো F2 এটা পৰৱৰ্তী প্ৰশ্ন মানে পাৰ্ট বি ঠিক আছে আমি এটা পাৰ্ট বি লৈ যাম পাৰ্ট বিত আমি আহি পাইছো সোৱা পাৰ্ট বিত আছে 15 নম্বৰৰ এৰ পৰা ষ্টাৰ্ট হ'ব পাৰ্ট বি তোমালোকে দেখিব পাৰিছা যে কোনজন জাৰ্মান দাৰ্শনিকক ঠিক আছে ন্যায় ধাৰণাক মানুহৰ মৰ্যাদাৰ লগত জড়িত কৰিছিল কোনজনে মনত ৰাখিবা তোমালোকে ইমানুৱেল কান্টে ঠিক আছে মনত ৰাখিবা ইমানুৱেল কান্টে কৰিছিল ভেৰি ইম্পৰ্টেন্ট দুবাৰ আহি গৈছে চাবা এতিয়া D2 ঠিক আছে সোৱা 18 শতিকাৰ ঠিক আছে 18 শতিকাত ফৰাচী বিপ্লৱী সকলে স্বাধীনতা সমতা আৰু দেশ ধ্বনি ব্যৱহাৰ কৰিছিল মনত ৰাখিবা স্বাধীনতা সমতা আৰু ভাতৃত্ববোধ ধ্বনি ব্যৱহাৰ কৰিছিল পৰৱৰ্তী প্ৰশ্ন জাতি
বহু পৰিমাণে এক কাল্পনিক সমাজ সত্য নে অসত্য সত্য তোমালোকে পাৰ্ট এ আৰু পাৰ্ট বি দুটাৰ পৰাই তোমালোকে সত্য নে অসত্য পাবা প্ৰশ্ন ঠিক আছে চোৱা এতিয়া পৰৱৰ্তী প্ৰশ্ন ডি জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে নে এনসাৰ আছে পৰৱৰ্তী প্ৰশ্ন কোন চনত সোভিয়েট ইউনিয়নৰ ভাঙন সংঘটিত হৈছিল মনত ৰাখিবা 1991 চনত ঠিক আছে এই প্ৰশ্নটো তোমালোকৰ ক্লাছ 12 তো আহে ঠিক আছে ক্লাছ 12 তো আহে আৰু ক্লাছ 12 তোমালোকৰ ফাইনাল পৰীক্ষাত হৈ গৈছে কোন চনত সোভিয়েট ইউনিয়নৰ মানে ভাঙন হৈছিল 1991 পৰৱৰ্তী প্ৰশ্ন এফ নম্বৰ মানে গাঁথনিগত হিংসাৰ এটা উদাহৰণ দিয়া পাৰিবাৰিক হিংসা বা পৰিয়াল কেন্দ্ৰীয় হিংসা ঠিক আছে মনত ৰাখিবা এটা পৰৱৰ্তী প্ৰশ্ন আগত আহি পাইছো আমি 2020 ঠিক আছে সো 2020 ৰ 1 মাৰ্কছৰ আমাৰ কোৱেশ্চনবোৰ হৈছে প্ৰথমতে সংবিধান সভা ঠিক আছে উদ্দেশ্য সম্বলিত প্ৰস্তাৱটো কোনে মানে উদযাপন কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে কৰিছিল ঠিক আছে মনত ৰাখিবা স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে কি কৰিছিল সংবিধান সভাত মানে উদ্দেশ্য সম্বলিত প্ৰস্তাৱটো কি কৰিছিল উদযাপন কৰিছিল পৰৱৰ্তী প্ৰশ্ন মৌলিক অধিকাৰসমূহ বিচাৰযোগ্য সত্য নে সত্য সত্য ঠিক আছে মনত ৰাখিবা ভাৰতৰ ৰাষ্ট্ৰপতি হ'বৰ বাবে ন্যূনতম বয়স মানে কিমান হ'ব লাগে মনত ৰাখিবা 30 ডি ৰাজ্যসভাৰ পদনে কি কৰে সভাপতি কোন ৰাজ্যসভাৰ মানে পদেন সভাপতি কোন ভাৰতৰ উপৰাষ্ট্ৰপতি ঠিক আছে পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধানৰ এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন এইটো প্ৰায় আহে দে চাবা তোমালোকে ভাৰতীয় সংবিধানৰ বাৰে বাৰে আহে মই বাৰে বাৰে কৰিছো ইম্পৰ্টেন্ট ভেৰি ভেৰি ইম্পৰ্টেন্ট দে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে 1 নং অনুচ্ছেদ ঠিক আছে আৰ্টিকেল 1 ত পৰৱৰ্তী প্ৰশ্ন এফ উচ্চতম ন্যায়ালয়ে জাৰি কৰিব পৰা এটা লেখ উল্লেখ কৰা উচ্চতম ন্যায়ালয়ে জাৰি কৰিব পৰা এটা লেখ উল্লেখ কৰিব দিছে মানে বন্দী প্ৰত্যক্ষীকৰণ ঠিক আছে মনত ৰাখিবা এটা আমি খ অংশলৈ যাম আমাৰ খ অংশলৈ আমি আহি পাইছো খ অংশৰ প্ৰথম প্ৰশ্নটোৱে হৈছে খ শাখাৰ ৰাজনৈতিক তত্ত্বৰ হিন্দ স্বৰাজ গ্ৰন্থখনৰ লেখক কোন মহাত্মা গান্ধী প্ৰশ্নটো ঘূৰাই দিয়ে কেতিয়াবা যে মহাত্মা গান্ধীয়ে লিখা গ্ৰন্থখনৰ নাম কি হিন্দ স্বৰাজ পৰৱৰ্তী প্ৰশ্ন স্বৰাজ আমাৰ জন্মস্থ আৰু ই আমাৰ কাম্য কোনে কৈছিল লোকমান্য বাল গংগাধৰ তিলকে কৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট দে আহে পৰৱৰ্তী প্ৰশ্ন ঠিক আছে চোৱা UDHR কোনটো চনত গৃহীত হৈছিল মনত ৰাখিবা UDHR তোমাৰ 1946 চনৰ 10 ডিসেম্বৰ তাৰিখে গঠন হৈছিল আৰু কেতিয়াবা 1 মাৰ্কছৰ কোৱেশ্চন আহি যায় তোমালোকে চাবা এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট যে কেবিনেট মিশন কিমান চনত আহিছিল ভাৰতবৰ্ষত মনত ৰাখিবা 1946 চনতে আহিছিল ঠিক আছে পৰৱৰ্তী প্ৰশ্ন জাতীয়তাবাদৰ এটা উপাদান উল্লেখ কৰা জাতীয়তাবাদৰ এটা উপাদান হৈছে উমৈহতীয়া ভাষা সংস্কৃতি পৰৱৰ্তী প্ৰশ্ন CTBT ৰ সম্পূৰ্ণ ৰূপটো কি এইটো ক্লাছ 12 তো আহে দে ক্লাছ 12 ৰ প্ৰশ্ন হয় 11 তো দিছে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় কাৰণে সোৱা কম্প্ৰিহেনসিভ টেষ্ট বেন ট্ৰিটি এইটো ট্ৰিটি স্পেলিং দে মনত ৰাখিবা স্পেলিংটো মিস্টেক আছে প্ৰিন্টিং মিস এইটো ট্ৰিটি স্পেলিং TREATY ট্ৰিটি মানে চুক্তি ঠিক আছে চুক্তি CTBT ৰ ফুল ফৰ্মটো চাবা আহে তাৰ পিছত গাঁথনিগত ঠিক আছে গাঁথনিগত হিংসা শব্দটো মনত ৰাখিবা এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় গাঁথনিগত হিংসা শব্দটো মানে প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল মনত ৰাখিবা গাঁথনিগত হিংসা শব্দটো প্ৰথমতে জোহান গালটুঙে ব্যৱহাৰ কৰিছিল ঠিক আছে গতিকে এইবোৰ তোমালোকৰ গুটে 2019 আৰু 2020 ৰ পৰীক্ষাত আহি যোৱা মানে 1 মাৰ্কছৰ কোৱেশ্চন আনসাৰ আছিল মই গুটে আলোচনা কৰাই দিলো